নমস্কাৰ, আজি মই উপস্থিত আছোঁ বাক্সা জিলাৰ বাৰাপেটা গাঁৱত। তো আজি আমাৰ লগত এজন কৃষক আছে যোনে চিনজেণ্টাৰ মাৰ্লিনৰ খেতি কৰিছিলে। তো আহকচোন আমি জানো তেখেতৰ পৰা এই মাৰ্লিন খেতিটো কৰি তেওঁ কেনেকুৱা পালে। দাদা নমস্কাৰ। নমস্কাৰ। আপোনাৰ নামটো? মোৰ নাম শাহজালাল। তো আপুনি এই যে চিনজেণ্টাৰ মাৰ্লিন কৰিলে, এবাৰ প্ৰথম কৰিছে? প্ৰথম কৰিছে। তো দাদা এই লাউটোত আপুনি কি ভাল পাইছে? লাউটো আপোনাৰ মানে চাইজটো একই কোৱালিটি হয়, সমান সাইজৰ হয়। ওকে। আৰু কালাৰটো ভাল। ওকে। বেলেগ লাউতকৈ কালাৰটো ভাল। বজাৰত নিলে পচন্দ কৰিছে নে? পচন্দ কৰিছে। বেপাৰীয়ে পচন্দ কৰিছে। ওকে। আৰু বেমাৰ আজাৰ যেনেকৈ আমি অন্য লাউত দেখা পাওঁ, ইয়াতে আপুনি কেনেকুৱা অবজাৰভেশ্যন আপোনাৰ? বেমাৰ আজাৰ খুব এটা নাই। হয়। তো সেইটোত প্লাছ পইণ্ট আছে। তো অন্য খেতিয়কে যদি মাৰ্লিন লাউটো কৰে তেওঁলোকৰ লাভ হ'বনে? লাভ হ'ব। আৰু আমি যদি চাইছোঁ আপোনাৰ অলপ খেতিটো আমি যদি চাওঁ ফলৰ সংখ্যাও অনেক বেছি ন? তো মাৰ্লিন লাউত সেইটো এটা প্লাছ পইণ্ট পাইছোঁ যে উৎপাদনটো যথেষ্ট ভাল। আৰু আপুনি প্ৰথম ফল কিমান দিনত কাটিলে? 70-75 দিন। 70-75 দিনত প্ৰথম ফলটো কাটিছে। তো আপুনি সুখী নে এইটো খেতি কৰি? ভাল পাইছে? তো আগলৈ এইটো খেতি কৰিব? কৰিম। ঠিক আছে। ঠিক আছে। তো এইটো হৈছে চিনজেণ্টাৰ মাৰ্লিন। তো আমি এইবাৰ দাদা খেতি কৰিছিলে প্ৰথমবাৰ, আৰু এইটোৰ প্লাছ পইণ্টটো দেখিলে যে ফলৰ চাইজ খুব সুন্দৰ, আকৰ্ষণীয় ৰং, ইয়াৰ সমান চাইজৰ ফল হয়। আৰু লগতে আমি চাইছোঁ যে ফলৰ সংখ্যা অন্য লাউতকৈ যথেষ্ট বেছি। তো সেইকাৰণে খেতিয়কসকলে উৎপাদনত যথেষ্ট লাভ পাইছে, আৰু বজাৰতো ইয়াৰ চাহিদা বহুত ভাল, বেপাৰীসকলেও পচন্দ কৰি আছে। তো সমূহ খেতিয়কসকলক মই জনাওঁ যে এইটো চিনজেণ্টাৰ মাৰ্লিন পানীলাউটো আপোনাৰ খেতি কৰক আৰু ইয়াৰ পৰা লাভ লওক। ধন্যবাদ।